নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ ওচৰলৈ এনেকুৱা এখন কিতাপ লৈ আহিছোঁ, যিখন সকলো বয়সৰ পাঠকৰ বাবে উপযোগী আৰু খুব অনুপ্ৰাণিত কৰিব পৰা এখন কিতাপ। এইখন হৈছে ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে। এই কিতাপখন হৈছে ডক্টৰ ৰুবুল মাউতৰ আত্মজীৱনী। অসমৰ এখন সৰু গাঁৱত এটা খুবেই দৰিদ্ৰ পৰিয়ালত তেওঁ জন্মগ্ৰহণ কৰিছিলে। তাৰ পিছত বহু ঘাত প্ৰতিঘাত নেওচি তেওঁ আমেৰিকাৰ মাছাচুচেটছ বিশ্ববিদ্যালয়লৈ যি যোৱাৰ তেওঁৰ কাহিনী, এই গোটেইখিনি তেওঁ এই কিতাপখনত খুব সহজ সৰল ভাষাৰে লিখিছে। এখন হৃদয়স্পৰ্শী কিতাপ। জীৱনত যদি আপোনালোকে সপোন দেখে আৰু নিজৰ ওপৰত আত্মবিশ্বাস ৰাখে, তেতিয়াহ'লে দৰিদ্ৰতা কেতিয়াও আপোনাৰ জীৱনত হেঙাৰ হ'ব নোৱাৰে। ইয়াকেই প্ৰমাণ কৰিলে ডক্টৰ ৰুবুল মাউতৰ জীৱন কাহিনীয়ে। ভিডিঅ'টোত আগবঢ়াৰ আগতে এই কিতাপখনৰ পিছফালে তেওঁৰ বিষয়ে আৰু এই কিতাপখনৰ বিষয়ে অকণমান লিখা আছে। মই এইখিনি আপোনালোকক পঢ়ি শুনাইছোঁ। বৰ্তমান ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ স্কুল অফ মেডিচিনত গৱেষণাৰত গৱেষক, বিজ্ঞানী তথা ইন'ভেশ্যন ফেল' ডক্টৰ ৰুবুল মাউতে শৈশৱ যৌৱনত দৰিদ্ৰতা আৰু নানান প্ৰতিবন্ধকতাৰ বিৰুদ্ধে অশেষ সংগ্ৰাম কৰিও এদিন আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাছাচুচেটছ বিশ্ববিদ্যালয়ৰ পৰা আধুনিক জীৱবিজ্ঞানৰ এক যুগান্তকাৰী আৱিষ্কাৰ জিন এডিটিঙৰ বিষয়ত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে। উল্লেখনীয়, মানৱ কোষৰ ত্ৰুটিপূৰ্ণ জিন সম্পাদনাৰ যোগেদি মানৱ সভ্যতাৰ পৰা সহস্ৰাধিক জেনেটিক ৰোগ নিৰ্মূল কৰাৰ সংকল্পৰে গৱেষণাত ব্যস্ত হৈ থকাৰ সময়তে ডক্টৰ ৰুবুল মাউতৰ দেউতাকে আঁকোৱালি লয় এক দুৰাৰোগ্য জেনেটিক ৰোগক। মোৰো এটা সপোন আছে মূলতঃ এখন আত্মজীৱনীমূলক গ্ৰন্থ। ইয়াত সন্নিৱিষ্ট হৈছে কঠোৰ সংগ্ৰামেৰে পাৰ কৰা ডক্টৰ মাউতৰ শৈশৱ, কৈশোৰ তথা জীৱনৰ ঘাত প্ৰতিঘাত। আমেৰিকাত কৰা বৈজ্ঞানিক উদ্ভাৱন আৰু শয্যাগত পিতৃৰ সৈতে সম্পৰ্কিত এক সংবেদনশীল কাহিনী। এই কিতাপখন পঢ়িলে খুব বেছি আত্মবিশ্বাস বাঢ়ে। যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে এই ভিডিঅ'টো চাই আছে, তেতিয়াহ'লে তেওঁলোকক মই অনুৰোধ জনাম যে তেওঁলোকে এবাৰ হ'লেও এই কিতাপখন পঢ়ে, যাতে তেওঁলোকে জীৱনত আগুৱাই যাবলৈ আত্মবিশ্বাস শক্তি পাব। জীৱনত নানা ধৰণৰ বাধা বিঘিনি আহিলেও আমি যদি সপোন দেখিবলৈ নেৰোঁ আৰু সেই সপোনটো ফলিয়াবলৈ যদি দিনে ৰাতিয়ে আমি কষ্ট কৰোঁ, তেতিয়াহ'লে কোনো বাধাই আমাক ৰখাব নোৱাৰে। এই কিতাপখনৰ ভাষাটো এনেকুৱা, পঢ়ি থাকোঁতে এনেকুৱা লাগে যেন মোৰ সন্মুখতে যেন ডক্টৰ ৰুবুল মাউত আছে। তেওঁ কি কৰিছে, কি কৰা নাই, মই যেন দেখি আছোঁ। ইমান ধুনীয়াকৈ তেওঁ প্ৰত্যেকটো কথা বৰ্ণনা কৰিছে। ইয়াতে এটা কথাতে উল্লেখ কৰিছে যে তেওঁ কিতাপ পঢ়াৰ প্ৰতি, নতুন কথা জনাৰ প্ৰতি তেওঁ খুব আগ্ৰহী আছিলে। বিশেষকৈ বিজ্ঞানৰ ৰিলেটেড যিবোৰ কিতাপ আছিলে, তেওঁ সেইবোৰ লাইব্ৰেৰীলৈ গৈ বা যেতিয়াই তেওঁ তেনেকুৱা কিতাপ পায়, যদিও সেইখন তেওঁৰ হয়তো কোৰ্চত তেতিয়া নাছিলে, কিন্তু তেওঁ যদি পায়, তেওঁ সেই কিতাপখন পঢ়িছিলে। আৰু ফলত ভৱিষ্যতলৈ গৈ তেওঁ যিখিনি জ্ঞান আহৰণ কৰিছিলে, সেইখিনিয়ে তেওঁক খুব বেছি সহায় কৰিছিলে তেওঁৰ ভৱিষ্যত জীৱনত। কিবা যদি তেওঁ বুজিও নাপাইছিলে, তেতিয়াহ'লে তেওঁ সেই কিতাপখন বাৰে বাৰে পঢ়ি 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 এটা সময়ত সেই বস্তুবোৰ খুব সহজতে তেওঁ বুজি পোৱা হৈছিলে। আৰু এই কিতাপখন উপহাৰ হিচাপে দিবলৈ খুবেই বেছি উপযোগী। মই আগতেই কৈছোঁ, যিকোনো বয়সৰ মানুহক আপোনালোকে এই কিতাপখন জন্মদিনতেই হওক বা বেলেগ কোনোবা অনুষ্ঠানতেই হওক, খুব সহজতে, খুব ধুনীয়াকৈ এই কিতাপখন আপোনালোকে উপহাৰ হিচাপে দিব পাৰে। তেওঁলোক খুবেই উপকৃত হ'ব। আগৰ দিনত যেতিয়া আমি স্কুল কলেজত পঢ়িছিলোঁ, কিতাপ পত্ৰ বিয়া বা আপোনাৰ জন্মদিনত কিতাপ পত্ৰ দিয়াটো এটা খুব অভ্যাস আছিলে উপহাৰ হিচাপে। আজিকালি অকণমান কমি গৈছে, কিন্তু আমি আকৌ সেই কিতাপ উপহাৰ দিয়া পৰ্বটো আকৌ আৰম্ভ কৰিব নোৱাৰোঁ জানো? এই কিতাপখনৰ মাজৰ পৰা মই বিশেষ একো পঢ়ি নিদিওঁ। মই অনুৰোধ কৰিছোঁ আপোনালোকে যাতে নিজেই কিতাপখন পঢ়ে। আৰু আপোনালোকে যদি এই কিতাপখন পঢ়িছে, তেতিয়াহ'লে প্লিজ কমেণ্টত জনাবচোন আপোনালোকৰ কেনেকুৱা লাগিলে। আৰু কেনেকুৱা ধৰণৰ কিতাপৰ ৰিভিউ কৰিলে আপোনালোকে ভাল পাব, মোক কমেণ্টত প্লিজ জনাবচোন। শেষত মই ডক্টৰ ৰুবুল মাউতক অশেষ ধন্যবাদ জনাইছোঁ তেওঁৰ এই আত্মজীৱনীখনৰ বাবে। ধন্যবাদ।